Hello everyone, welcome back to my YouTube channel. সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' লৈ আহিছো। হেইটো হৈছে তেল পিঠা ৰেচিপি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে মই বেটাৰখিনি বনাই লৈছো। ইয়াতে দিছো মই চাউলৰ গুৰি আৰু দিছো অকমান বেকিং সোডা, অকমান এচিকুটমান আৰু দিছো ইয়াতে গুড়, অকমান দিছো নিমখ আৰু এইখিনি ধুনিয়াকৈ মই এনেকুৱা হলৈকে বেটাৰটো বনাই লৈছো। ইয়াৰ দিছো প্ৰথমতে কেৰাহী এখন পাতি কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে মই ৰিফাইন অইল দিছো। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে লাহে লাহে মই পিঠাগুড়িৰ বেটাৰটো এড কৰিম অকমানকৈ। মই বেটাৰখিনি দিছো। মন কৰিব পিঠাটো যেতিয়ালৈকে ফুলি নাহে তেতিয়ালৈকে আপোনালোকে লুটিয়াই নিদিব। দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। দেখিছেনে ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই এইটো লুটিয়াই দিম হেতাখনেৰে। দেখিছেনে কিমান ধুনীয়া হৈছে। এইটো হৈ গ'ল। নেক্সট আৰু এটা আপোনালোকক মই বনাই দেখাম। দেখিছেনে বেটাৰখিনি দেউতে এটা সৰু বাচন ব্যৱহাৰ কৰিব, যেনে সৰু গ্লাছ হ'লেও হ'ব। সৰু গ্লাছত ভৰাই কিনে লাহে লাহে অলপকৈ ঢালি দিব অলপকৈ। দেখিছেনে ধুনীয়াকৈ ওপৰ ফালে উঠি আহিছে। ঠিক আগৰ নিচিনা আৰু এটা বনাম। বেটাৰখিনি দি দিছো। ধুনীয়াকৈ ফুলি আহিছে ওপৰ ফালে। মন কৰিব গেছৰ ফ্লেমটো যাতে মিডিয়ামত থাকে।